মই শুনিছোহে, মই দেখা নাই। প্ৰমোদ বৰাই বোলে দিল্লীত হিন্দী লেকচাৰ মাৰি আছে বোলে, মইতো নাজানো। এইটো কোনে কৰিছে? এইটো কোনে কৰিছে? মই কৰিছে? কোনে কৰিছে ছাৰ? আপোনালোকে ভালকে জানে, ডাইৰেক্ট ক'ব লাগে আপোনালোকে। মই ক'লেতো বিষাক্ত হ'ব। এই মই মুখেদি নকওঁ। ছাৰ এই গোটেই তৃতীয় পক্ষৰ কথা কৈছে আপুনি? আছে, সৰু ঘটনা ডাঙৰ হৈ যায় ছাৰ। সৰু ঘটনাই ডাঙৰ হৈ যায়। এই ঘটনাটো কোনে কৰিছে? কোনে কৰিছে? আপোনালোকে ক'লে কিবা নহয়, দোষ নহয়। মই ক'লে কিবা দোষ হ'ব, সেইকাৰণে মই নকওঁ। আপোনালোকে সাংবাদিকসকলে ক'লে একো চিন্তা নাই, হ'ব পাৰে আপোনালোকে। কালি দিল্লীত ছাৰ প্ৰমোদ বৰুৱাই আপোনাৰ অভিযোগ কৰিছে যে আপুনি স্পষ্ট কোন তৃতীয় পক্ষ আছে স্পষ্ট কৰিবৰ কাৰণে আপুনি তৃতীয় পক্ষ বুলি কৈছে। মই শুনিছোহে, মই দেখা নাই। প্ৰমোদ বৰাই বোলে দিল্লীত হিন্দী লেকচাৰ মাৰি আছে বোলে, মইতো নাজানো। ছাৰ ছ'চিয়েল মিডিয়াত এটা সৰ্বাধিক প্ৰচাৰ হৈছে দীপেন বড়ো হাতাও আপচু বচাও, কি ক'ব ছাৰ? এইটো ইহঁতৰ কথা, মই এইটো আপচুৰ কথা মই কিয় ক'ম? এইটো ইহঁতৰ কথা। বৰ্তমান কোকৰাঝাৰৰ যি পৰিস্থিতি ছাৰ, পৰহি হৈ গ'ল, বিৰাট ভাল। কোকৰাঝাৰত এতিয়া পূৰা ভাল। এতিয়া আমি জয়ন্ত মলও যাব, ময়ো যাম মানে মইতো কোকৰাঝাৰৰে মানুহ। জয়ন্ত মল ডাঙৰীয়া এতিয়া গৈ আছোঁ কোকৰাঝাৰত, একেলগে আমি যাম। আৰু চৰণ বড়ো ডাঙৰীয়াও যাব। আৰু সকলো জাতি জনগোষ্ঠীৰ লিডাৰসকলক মাতিছোঁ এটা আলোচনা কৰিবৰ কাৰণে, পিচ কমিটি বনাবৰ কাৰণে। ইয়াত উপস্থিত থাকিব আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া। ডিচি ইনিচিয়েটিভত এইটো মিটিংটো কৰা হৈছে। এই ঘটনাই ছাৰ শেষ ঘটনা হ'বনে ছাৰ? যিটো ঘটনা ঘটিল আৰু যাতে পুনৰ ঘটনা নহয়। আপোনালোকে নাজানে, ইহঁতে কি কয়, যেতিয়া নেকি হাগ্ৰামাই নতুন চৰকাৰ বনাব, হাগ্ৰামা অহা মানি ফেৰেংগা আৰু এই কোনোবা আপচু নবডলেণ্ড নৰেছ কোৱা, ফেৰেংগা কোৱা, প্ৰমোদ বড়ো কোৱা, ইয়াত আকৌ অশান্তি হ'ব বুলি কোৱা মানুহ কোন? যেতিয়া নেকি বিফেবে চৰকাৰ কৰিব, হাগ্ৰামাই চৰকাৰত বহিব, তেতিয়াহ'লে আকৌ অশান্তি হ'ব। এইবিলাক কোৱা মানুহ কোন? এতিয়া ওলাই দিয়কচোন।